Hello friends, welcome to my channel. So আজি এই ভিডিঅ'টোত আমি চাম অসম মেডিভেল হিষ্ট্ৰী কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ। এই কুৱেশ্যন কেইটা আপোনাৰ যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে যদি এইখিনি চাই যায় আপোনালোকৰ বহুত হেল্প হ'ব। আৰু আপোনালোকে ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই ইম্পৰ্টেণ্ট PDFs আৰু বুকছ আছে সেইখিনি গৈ পেলাই আপুনি তাত গৈ ডাইৰেক্ট চেক আউট কৰিব পাৰে। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল চুতীয়া কিংডম ৱাজ এষ্টাব্লিছ বাই। চুতীয়া কিংডম কোনে এষ্টাব্লিছ কৰিছিল? আনচাৰ হৈছিল বিপাল। Who was the last ruler of Chutia Kingdom? Chutia Kingdom or last ruler কোন আছিলে? আনসাৰ হৈছে নীতিপাল। What was the capital of Kachari Kingdom? Kachari Kingdom or capital কি আছিল? আনসাৰ হৈছে ডিমাপুৰ। Who were known as Thapita and Sanchita of the Ahoms? কাক মানে থাপিতা আৰু সঞ্চিতা বুলি কোৱা হৈছিল অসমৰ? আনসাৰ হৈছে কাছাৰী। Who was the founder of Kush Kingdom? Kush Kingdom or founder কোন আছিলে? আনসাৰ হৈছে বিশ্বসিংহা। Major part of the Kachari kingdom was occupied by the Ahoms during the reign of which king? কোনজন ৰজাৰ সময়ত কাছাৰী কিংডমৰ মেক্সিমাম পাৰ্ট আহোম ৰিজিয়নৰ আণ্ডাৰত আছিল? আনসাৰ হৈছে চুহুংমুং। আহোম কিংডম ৱাজ এষ্টাব্লিছ ইন। আহোম কিংডম কেতিয়া এষ্টাব্লিছ হৈছিল? আনসাৰ হৈছে 1228 AD। আহোমছ ৰুলছ আছাম ফৰ হাউ মেনি ইয়াৰ্ছ? অসমে অসমক কিমান বছৰৰ কাৰণে ৰুল কৰিছিলে? আনসাৰ হৈছে 600 years। The title used to address the Ahom king is. Ahom kingক কি টাইটেলে এড্ৰেছ কৰা হৈছিল? আনসাৰ হৈছে স্বৰ্গদেউ। Who was the first Ahom king? প্ৰথম আহোম ৰজা কোন আছিলে? আনসাৰ হৈছে চাওলুং চুকাফা। First capital of the Ahom kingdom was. আহোম কিংডমৰ ফাৰ্ষ্ট কেপিটেল কোনখন আছিল? আনসাৰ হৈছে চৰাইদেউ। Which king introduced the বুৰঞ্জী ৰাইটিং in Assam? কোনজন ৰজাই অসমত বুৰঞ্জী ৰাইটিং ষ্টাৰ্ট কৰিছিল মানে হিষ্ট্ৰী ৰাইটিং ষ্টাৰ্ট কৰিছিল? আনসাৰ হৈছে চাওলুং চুকাফা। The shape of Ahom coins was. আহোমৰ কইন্সবিলাকৰ শ্বেপ কি আছিলে? আনসাৰ হৈছে অক্টাগনেল। Which site of Assam was known as traditional burial site of Ahom kings? কোনটো জেগাক মানে অহম কিংছৰ এটা ট্ৰেডিশ্যনেল বাৰিয়েল সাইট বুলি জনা হৈছিল? আনসাৰ হৈছে চৰাইদেউ। Who was known as দিহিঙীয়া ৰজা? কাক দিহিঙীয়া ৰজা বুলি কোৱা হৈছিল? আনসাৰ হৈছে চুহুংমুং। Who assumed the হিন্দু টাইটেল স্বৰ্গনাৰায়ণ? কাক স্বৰ্গনাৰায়ণ বুলি কোৱা হৈছিলে? আনসাৰ হৈছে চুহুংমুং। Who was known as শদিয়াখোৱা গোহাঁই? কাক শদিয়াখোৱা গোহাঁই বুলি কোৱা হৈছিলে? আনসাৰ হৈছে ফ্ৰাচেনমং। In which place the first battle against the Mughals was fought by Ahoms? কোনটো জেগাত অহম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ হৈছিলে? আনসাৰ হৈছে ভৰালি। The post of বৰপত্ৰা গোহাঁই was introduced in 1504 by. বৰপত্ৰা গোহাঁই পোষ্টটো কোনে ইন্ট্ৰডিউচ কৰিছিল? আনসাৰ হৈছে চুহুংমুং। Which Ahom king conducted the first organized population census of Assam? কোনজন অহম ৰজাই প্ৰথমবাৰৰ কাৰণে অসমত জনগণনা ষ্টাৰ্ট কৰিছিল? আনসাৰ হৈছে চুহুংমুং। তুৰ্বক খান ইনভেডেড আছাম ইন। তুৰ্বক খান কেতিয়া অসমলৈ আহিছিল? আনসাৰ হৈছে 1532। আফটাৰ কেপচাৰিং কাছাৰী কিংডম বাই অহমছ ইটছ এডমিনিষ্ট্ৰেশ্যন ৱাজ প্লেচড আণ্ডাৰ। কাছাৰী কিংডমে অসমে কাছাৰী কিংডম কেপচাৰ কৰাৰ পিছত তাৰ এডমিনিষ্ট্ৰেশ্যনটো কাৰ আণ্ডাৰত প্লেচ কৰা হৈছিলে? আনসাৰ হৈছে মৰাংগীখোৱা গোহাঁই। হু ৱাজ ন'ন এজ গড়গাঁয়া ৰজা? কাক গড়গাঁয়া ৰজা বুলি কোৱা হৈছিলে? আনসাৰ হৈছে শুক্লেনমুং। হু ৱাজ ন'ন এজ খুৰা ৰজা? কাক খুৰা ৰজা বুলি কোৱা হৈছিলে? আনসাৰ হৈছে চুকাম্ফা। বেটেল অফ দিখৌ টুক প্লেচ ইন হুইচ ইয়েৰ? কোনটো বছৰত বেটেল অফ দিখৌ হৈছিলে? আনসাৰ হৈছে 1562 অহোম আৰু কোচৰ মাজত। হু ৱাজ ন'ন এজ বুদ্ধি স্বৰ্গনাৰায়ণ এণ্ড বুঢ়া ৰজা? কাক বুদ্ধি স্বৰ্গনাৰায়ণ আৰু বুঢ়া ৰজা বুলি কোৱা হৈছিলে? আনসাৰ হৈছে প্ৰতাপ সিংহা। দ্য পোষ্ট অফ বৰবৰুৱা এণ্ড বৰফুকন ৱে ক্ৰিয়েটেড বাই। কোনে বৰবৰুৱা আৰু বৰফুকনৰ পোষ্টকেইটা ক্ৰিয়েট কৰিছিলে? আনসাৰ হৈছে প্ৰতাপ সিংহা। হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ অহম কিংডম? অহম কিংডমৰ ফাৰ্ষ্ট বৰফুকন কোন আছিলে? আনসাৰ হৈছে লাংগি পানিছিয়া বৰফুকন। পাইক ছিষ্টেম ৱাজ ষ্টাৰ্টেড বাই। কোনে পাইক ছিষ্টেম ষ্টাৰ্ট কৰিছিল? আনসাৰ হৈছে মোমাই তামুলী বৰবৰুৱা। গ্ৰুপ অফ 4, 20, 100 and 1000 and 6000 পাইকছ ৱেৰ ন'ন এজ। 4, 20, 100, 1000 আৰু 6000টা পাইকক কি বুলি কোৱা হৈছিলে? আনসাৰ হৈছে 4ক কোৱা হৈছিলে গোট, 20ক কোৱা হৈছিলে বৰা, 100ক কোৱা হৈছিলে শইকীয়া, 1000ক কোৱা হৈছিলে হাজৰিকা আৰু 6000ক কোৱা হৈছিলে ফুকন। হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ অহম কিংডম? অহম কিংডমৰ প্ৰথমজন বৰফুকন কোন আছিল? আনসাৰ হৈছে লাংগি পানিছিয়া বৰফুকন। ট্ৰিটি অফ আছুৰৰ আলি ৱাজ চাইন্ড ইন। আছুৰৰ আলি ট্ৰিটিটো কেতিয়া চাইন ইন হৈছিল? আনসাৰ হৈছে 1639। ট্ৰিটি অফ আছুৰৰ আলি ৱাজ চাইন বিটুইন। ট্ৰিটি অফ আছুৰৰ আলিটো কাৰ মাজত চাইন হৈছিল? আনসাৰ হৈছে আহোমছ আৰু মোগলছৰ মাজত। হু ৱাজ দ্য ফাৰ্ষ্ট অহম কিং টু অফিচিয়েলি একচেপ্ট হিন্দুইজিম? কোনজন প্ৰথম অহম ৰজা আছিলে যোনে প্ৰথমবাৰৰ কাৰণে হিন্দুইজিম এডপ্ট কৰিছিল? আনসাৰ হৈছিলে জয়ধ্বজ সিংহা। হু ৱাজ দ্য অহম কিং ৱেন মীৰ জুমলা ইনভেডেড আছাম? অহম ৰজা কোন আছিলে যোনে মীৰ জুমলা অসমত ইনভেড কৰিছিলে? আনসাৰ হৈছিলে জয়ধ্বজ সিংহা।
হু ৱাজ ন'ন এজ ভগনীয়া ৰজা কাক ভগনীয়া ৰজা বুলি কোৱা হৈছিলে আনচাৰ হৈছে জয়ধ্বজ সিং ট্ৰিটি অফ ঘিলাজাৰী ঘাট ৱাজ চাইন্ড ইন ট্ৰিটি অফ ঘিলাজাৰী ঘাটটো কেতিয়া চাইন ইন হৈছিলে আনচাৰ হৈছে 1663 ট্ৰিটি অফ ঘিলাজাৰী ঘাট ৱাজ চাইন বিটুইন ট্ৰিটি অফ ঘিলাজাৰী ঘাটটো কাৰ মাজত চাইন হৈছিল আনচাৰ হৈছে জয়ধ্বজ সিংহা এণ্ড মীৰ জুমলা হু মেড ৱেভিং কম্পালচাৰী ডিউৰিং দ্য ৰিন অফ অহমছ কোনে ৱেভিংটো এটা কম্পালচাৰী টাস্ক হিচাপে মানে ধৰি কম্পালচাৰী কৰি দিছিলে ৱেভিংটো আনচাৰ হৈছে মোমাই তামুলী বৰবৰুৱা হুইচ কিং এপইণ্টেড লাচিত বৰফুকন টু কমাণ্ড দ্য এক্সপেডিশ্যন এগেইনষ্ট দ্য মোগলছ কোনে লাচিত বৰফুকনক মানে মোগলৰ এগেইনষ্টত যুদ্ধৰ মাজত কমাণ্ডাৰ হিচাপে এপইণ্ট কৰিছিলে আনচাৰ হৈছে চক্ৰধ্বজ সিংহা হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকনৰ বাপেক কোন আছিলে আনচাৰ হৈছে মোমাই তামুলী বৰবৰুৱা বেটেল অফ আলাবয় ৱাজ ফাউট ইন বেটেল অফ আলাবয় কেতিয়া হৈছিল আনচাৰ হৈছে 1669 বেটেল অফ আলাবয় ৱাজ ফাউট বিটুইন বেটেল অফ আলাবয় কাৰ মাজত হৈছিলে আনচাৰ হৈছে ৰাম সিং এণ্ড চক্ৰধ্বজ সিংহা ৰাম সিং মোগলৰ পৰা আছিলে আৰু চক্ৰধ্বজ সিংহা অহম ডাইনাষ্টিৰ পৰা আছিল বেটেল অফ শৰাইঘাট টুক প্লেচ ইন বেটেল অফ শৰাইঘাট কেতিয়া হৈছিল আনচাৰ হৈছে 1671 হু ৱাজ দ্য অহম কিং ডিউৰিং দ্য বেটেল অফ শৰাইঘাট যুদ্ধত অহম ৰজা কোন আছিলে আনচাৰ হৈছে উদয়াদিত্য সিংহা হু ৱাজ ন'ন এজ ল'ৰা ৰজা কাক ল'ৰা ৰজা বুলি কোৱা হৈছিলে আনচাৰ হৈছে ৰত্নধ্বজ সিংহা বেটেল অফ ইটাখুলি টুক প্লেচ ইন বেটেল অফ ইটাখুলি কেতিয়া হৈছিল আনচাৰ হৈছে 1682 হু ৱাজ দ্য অহম কিং ডিউৰিং দ্য বেটেল অফ ইটাখুলি বেটেল অফ ইটাখুলি টাইমত অহম ৰজা কোন আছিলে আনচাৰ হৈছে গদাধৰ সিংহা হুইচ অহম কিং ডাক দ্য জয়সাগৰ টেংক ইন মেমৰি অফ হিজ মাদাৰ জয়মতী কোনজন অহম ৰজাই জয়সাগৰ টেংকটো কনষ্ট্ৰাক্ট কৰিছিলে নিজৰ মাকৰ মেমৰিত জয়মতীৰ মেমৰিত কণ্ডাক্ট কৰিছিলে আনচাৰ হৈছে ৰুদ্ৰসিংহা হুইচ কিং এডপ্টেড দ্য পলিচি অফ ডিভাইড এণ্ড ৰুল এগেইনষ্ট দ্য সত্ৰাধিকাৰ্ছ কোনজন ৰজাই ডিভাইড এণ্ড ৰুল পলিচি এডপ্ট কৰিছিল এগেইনষ্ট সত্ৰাধিকাৰ্ছৰ আনচাৰ হৈছে ৰুদ্ৰসিংহা হুইচ অহম কিং প্লেন টু ইনভেড বেংগল কোনজন অহম ৰজাই বেংগলক ইনভেড কৰা প্লেনিং কৰিছিল আনচাৰ হৈছে ৰুদ্ৰসিংহা হু ৱাজ ন'ন এজ পৰ্বতীয়া গোহাঁই কাক পৰ্বতীয়া গোহাঁই বুলি কোৱা হৈছিল আনচাৰ হৈছে কৃষ্ণৰাম ন্যায়াবাগীশ Whom did Lord Cornwallis send to Assam for suppressing the Moamoria rebellion? Lord Cornwallis কাক অসমত পঠাইছিলে মোৱামৰীয়া ৰেবেলিয়নটো কণ্ট্ৰলত আনিবলৈ আনচাৰ হৈছে কেপ্টেইন থমাছ ৱেলছ উইথ 360 চিপইজ ইন হুইচ ইয়াৰ ডিড কেপ্টেইন ৱেলছ কেম টু আছাম কোনটো বছৰত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল আনচাৰ হৈছে 1792 হু শ্বিফটেড দ্য কেপিটেল অফ অহম কিংডম ফ্ৰম ৰংপুৰ টু যোৰহাট কোনে অহম কিংডমৰ কেপিটেলক ৰংপুৰৰ পৰা যোৰহাটলৈকে শ্বিফ্ট কৰিছিল আনচাৰ হৈছে গৌৰীনাথ সিংহা হু ৱাজ কনফাৰ্ড উইথ দ্য টাইটেল প্ৰতাপ বল্লভ কাক প্ৰতাপ বল্লভ টাইটেলেৰে সন্মান কৰা গৈছিল আনচাৰ হৈছে কলীয়া ভমৰা হু ৱেণ্ট টু দ্য বাৰ্মিজ কোৰ্ট এট আমাৰাপুৰা ফৰ মিলিটাৰী এছিষ্টেঞ্চ কোন বাৰ্মিজ কোৰ্টলৈ গৈছিলে মিলিটাৰী এছিষ্টেঞ্চৰ কাৰণে মিলিটাৰী এছিষ্টেঞ্চ বিচাৰি আনচাৰ হৈছে বদন চন্দ্ৰ বৰফুকন ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন প্ৰথম বাৰ্মিজ ইনভেশ্যন কেতিয়া হৈছিলে আনচাৰ হৈছে 1817 ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন কেতিয়া হৈছিল আনচাৰ হৈছে 1819 থাৰ্ড বাৰ্মিজ ইনভেশ্যন টুক প্লেচ ইন থাৰ্ড বাৰ্মিজ ইনভেশ্যন কেতিয়া হৈছিলে 1821 ফাৰ্ষ্ট এংগ্লো বাৰ্মিজ ৱাৰ টুক প্লেচ ইন প্ৰথমখন এংগ্লো বাৰ্মিজ ৱাৰ কেতিয়া হৈছিলে আনচাৰ হৈছে 1824 ট্ৰিটি অফ ইয়াণ্ডাবো ৱাজ চাইন্ড ইন ট্ৰিটি অফ ইয়াণ্ডাবো কেতিয়া চাইন ইন হৈছিলে আনচাৰ হৈছে 24 ফেব্ৰুৱাৰী 1826 আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে আপুনি লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক যাতে মই আৰু নতুন ভিডিঅ' বনাব পাৰোঁ এতিয়া আপোনালোকৰ যদি কিবা কোৱেৰি আছে বা আপুনি ভাবে মই যে কিবা বেলেগ এটা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে আপুনি কমেণ্ট কৰক আমি চিয়ৰলি আপোনাৰ ৰিকুৱেষ্টটো পূৰা কৰিবলৈ ট্ৰাই কৰিম চ' থেংক ইউ